Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE Grade 3 আৰু Grade 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 51 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে Which is the largest gulf of the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন এ গাল্ফ অফ মেক্সিকো। মেক্সিকো উপসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ উপসাগৰ হয়। নেক্সট কুৱেশ্যন What is the Rigvedic name of the river Ravi? ৰাবি নদীৰ ঋগবৈদিক নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন ডি পৰুষ্ণি। ৰাবি নদীৰ ঋগবৈদিক নাম পৰুষ্ণি হয়। ইয়াৰ লগতে ঝেলম নদীৰ ঋগবৈদিক নাম হৈছে বিতাস্তা, চেনাব নদীৰ অস্কিনি, ব্যাস নদীৰ বিপাশা আৰু সতলুজ নদীৰ শতৰুদ্ৰী। Next question, in which continent is the Atacama Desert located? Atacama মৰুভূমি কোনখন মহাদেশত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি দক্ষিণ আমেৰিকা। আটাকামা মৰুভূমি দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। Next question, Judima festival is celebrated in which town city of Assam? Judima উৎসৱ অসমৰ কোনখন চহৰত উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি হাফলং। জুডিমা উৎসৱ হাফলং চহৰত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন দ্য লাৰ্জেষ্ট পাব্লিক সেক্টৰ বেংক অফ ইণ্ডিয়া ইজ ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকটোৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন বি ভাৰতীয় ষ্টেট বেংক। ভাৰতীয় ষ্টেট বেংক ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক হয়। নেক্সট কুৱেশ্যন When is নেশ্যনেল পঞ্চায়তী ৰাজ ডে চেলিব্ৰেটেড? ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস কেতিয়া উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি 24 এপ্ৰিল। 24 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰা হয়। নেক্সট Which river separates the Karbi Anglong Plateau with Naga Hills? কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নাগা পাহাৰৰ পৰা পৃথক কৰে? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি আংলং মালভূমিক নাগা পাহাৰৰ পৰা পৃথক কৰে। নেক্সট টিলিঙা মন্দিৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি তিনিচুকীয়া। টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন হুল্লাম ফল্ক ডান্স ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং ষ্টেট? হুল্লাম লোকনৃত্য নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি মিজোৰাম। হুল্লাম লোকনৃত্য মিজোৰাম ৰাজ্যত পালন কৰা হয় আৰু এই লোকনৃত্য পাৰফৰ্ম কৰে ভিলেজৰ গেষ্টসকলে। ইয়াৰ লগতে মিজোৰাম ৰাজ্যৰ আন এক লোকনৃত্য হৈছে চেৰাও ডান্স আৰু ইয়াক বেম্বু ডান্স বুলিও কোৱা হয়। নেক্সট হুইচ অফ দ্য ফলোইং ইজ নট পাৰ্ট অফ হিমালয়ান ৰিভাৰ চিষ্টেম? নিম্নলিখিত কোনখন নদী হিমালয়ৰ নদী প্ৰণালীৰ অংশ নহয়? শুদ্ধ উত্তৰ হ'ব অপচন এ গোদাবৰী। গোদাবৰী নদী হিমালয় নদী প্ৰণালীৰ অংশ নহয়। ব্ৰহ্মপুত্ৰ সিন্ধু গংগা এই তিনিওটা নদী হিমালয় নদী প্ৰণালীৰ অংশ। নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোইং ষ্টেট ইজ দ্য ক্লাউডেড লেপাৰ্ড নেশ্যনেল পাৰ্ক চিটুৱেটেড? নিম্নলিখিত কোনখন ৰাজ্যত ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যত ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত হয়। নেক্সট হু ছেইড ইণ্ডিয়া ইজ এ কোৱাচি ফেডাৰেল ষ্টেট? কোনে কৈছিল ভাৰত এখন অৰ্ধ যুক্তৰাষ্ট্ৰীয় ৰাজ্য? শুদ্ধ উত্তৰ হ'ব অপচন ডি কেচি হুৱেৰ। কেচি হুৱেৰে কৈছিল ভাৰত এখন অৰ্ধ যুক্তৰাষ্ট্ৰীয় ৰাজ্য। নেক্সট হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ পঞ্চতীৰ্থ? অসমৰ কোনখন ঠাইক পঞ্চতীৰ্থ বুলিও কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপচন ডি হাজো। অসমৰ হাজোক পঞ্চতীৰ্থ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন বৰাক প্লেন ছাৰাউণ্ডেড ইন দ্য ইষ্ট বাই? বৰাক সমভূমিৰ পূবত কিহে আৱৰি আছে? শুদ্ধ উত্তৰ হ'ব অপচন চি মণিপুৰী পাহাৰ। মণিপুৰৰ পাহাৰে বৰাক সমভূমিৰ পূবত আৱৰি আছে। নেক্সট হোৱাট ৱাজ দ্য কেপিটেল অফ গান্ধাৰ ডিউৰিং দ্য মহাজনপদ পিৰিয়ড? মহাজনপদৰ সময়ত গান্ধাৰৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি তক্ষশিলা। মহাজনপদৰ সময়ত গান্ধাৰৰ ৰাজধানী আছিল তক্ষশিলা, অৱন্তীৰ ৰাজধানী উজ্জয়িন, কম্বোজৰ ৰাজপুৰ আৰু কাশীৰ আছিল বাৰাণসী।
নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল? বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ৱাৰেন হেষ্টিংছ। বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছ আছিল আৰু ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, WC বেনাৰ্জী। WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট দ্য টাইম অফ ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া? ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, JB কৃপলানী। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ্ছ অফ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন ইজ ইন? খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰোম। খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। লাষ্ট কুৱেশ্যন, ইন হুইচ কাণ্ট্ৰি ৱাজ ইনভেণ্টেড? কোনখন দেশত কাগজ আৱিষ্কাৰ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চীন। চীন দেশত প্ৰথমে কাগজ আৱিষ্কাৰ কৰা হৈছিল। ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল, হুইচ অফ দ্য ফলোইং বেডছ ইজ দ্য অল্ডেষ্ট? নিম্নলিখিত কোনটো বেদ আটাইতকৈ পুৰণি? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ঋগ্বেদ। ঋগ্বেদ আটাইতকৈ পুৰণি বেদ হয়। আজিৰ প্ৰশ্ন, ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ আছাম? তলৰ কোনখন উত্তৰ পূব ভাৰতৰ ৰাজ্যই অসমৰ লগত সীমাৰ ভাগ বতৰা নকৰে? অপশ্যনছ হৈছে মেঘালয়, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্ৰদেশ। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।